গুৱাহাটী চিটি বাছত দুৰ্বৃত্তৰ লুটপাট ধেমাজিৰ এজন ব্যক্তিৰ পৰা দুৰ্বৃত্তই লুটিলে ৪৫,০০০ টকা বামুণী মৈদামৰ শিক্ষা পৰিষদত ধন জমা দিবলৈ আহিছিল নৱজিত গোহাঁই নামৰ ব্যক্তিজনে চানমাৰীৰ পৰা গণেশগুৰিলৈ গৈ থকাৰ পথতেই লুটপাট নৱজিত গোহাঁই ধেমাজিৰ পাব্লিক একাডেমীৰ ৪৫,০০০ টকা জমা দিবলৈ আহিছিল শিক্ষা পৰিষদত নৱজিত গোহাঁইক গাত পানী পেলোৱাৰ চনেৰে দুৰ্বৃত্তই লুটিলে টকাখিনি দিছপুৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ব্যক্তিজনে গাড়ীত বহি থকা চিটত ওপৰৰ পৰা পানী পেলাই দিলে পানী যথেষ্ট পানী পেলাই দিলে পানী পেলোৱাৰ পিছত মোৰ লগত ফাইল আছিলে মই ফাইলটো গুৰুত্ব দি থাকোঁতে মই ফাইলটো ঘৰকৈ উঠি দিলোঁ চিটৰ পৰা উঠি দিয়াৰ পিছত কেইবাজনী ব্যক্তিয়ে মোক হেঁচা মাৰি ধৰি জবৰদস্তি কৰি মোক মানে জবৰদস্তি পকেটৰ পৰা পইচাটো ওলাই লৈ গুচি গ'ল মানে বাছৰ ভিতৰতে মই মানে ফাইলটোক বেছি গুৰুত্ব দিলোঁ একচুৱেলি পকেটৰ পইচাটো মই ইমান হেৰি কৰা নাই মই একো হিলিবই নোৱাৰিলোঁ মই ভৰিটো মানে মই পাৰ কৰিব পৰা নাই এনেকুৱা জবৰদস্তি তেওঁলোকে হেঁচা মাৰি মানে হেৰি কৰি পেলাই লৈ পেলাই গুচি গ'ল কিমানমান যুৱক আছিলে ৪-৫জন যুৱক হ'ব ষ্ট্ৰং চিটি বাছত ৪-৫জন যুৱক ৪-৫জন যুৱকে তেওঁলোকে মানে ইফালৰ পৰা এজন আহিলে সিফালৰ পৰা এজন আহিলে কেইবাজনী একদম লগত মানে পানীখিনি পেলাই লৈ মই যেতিয়া মানুহ থিয় হৈ দিলোঁ থিয় হৈ দিয়াৰ পিছত একদম মানে মোক হিলিব দিয়া নাই মানে হিলিব নিদিয়াকৈ মানে তেওঁলোকে হেৰি কৰিছে ধৰি আছে মই কৈছোঁ যে কিয় ঠেলিছে কিয় মানে হেৰি কৰিব লাগে একদম মোক মানে হিলিব নিদিলে ক'ৰ পৰা পানীটো পৰিছে পানীটো মানে ওপৰত বটল এটা ৰাখিছে ওপৰত বটল এটা ৰাখিছে বটলটোৰ পৰা মানে পানী ঢালি দিছে আপুনি চিটত বহি আছিলে মই চিটত বহি আছিলোঁ মই থিয় হৈ দিলোঁ থিয় হৈ দিয়াৰ পিছত মানে তেওঁলোকে একদম পূৰা কেইবাজন ব্যক্তিয়ে একদম পূৰা হেঁচা মাৰি ধৰি তেনেকৈ লৈ গৈছে কিমান আছিলে পইচা আপোনাৰ পকেটত 45,000 মই শিক্ষা সাংসদত চালান কাটিব লৈছিলোঁ পাৰ্মিশ্যনৰ কাৰণে আপুনি ক'ৰ পৰা কি কৰিবৰ কাৰণে আহিছিলে ধেমাজিৰ পৰা আহিছিলোঁ ধেমাজি পাব্লিক একাডেমী পাৰ্মিশ্যনৰ কাৰণে মই কাউন্সিলত পইচা চালান কাটিব লৈছিলোঁ আৰু কাগজখন কমপ্লিট নোহোৱাৰ কাৰণে চালানটো কাটিব নালাগে বুলি কোৱাত পইচাটো মই পকেটত লৈ আহিছিলোঁ হয় ক'ত গৈ আছিলে আপুনি মই কাহিলীৰ পৰা আহি আছিলোঁ মানে কাউন্সিলৰ পৰা মই কাহিলীৰ পৰা আহি আছিলোঁ আৰু মই গণেশগুৰি পাছত আমি বেলেগ বাছ ল'ম বুলি ভাবি আহিছিলোঁ কিন্তু